চাৰ্জশ্বিটখন দাখিল হোৱাৰ পিছতে সৰ্বত্ৰ প্ৰতিবাদ প্ৰতিক্ৰিয়া অব্যাহত আছে। বিশেষকৈ বিৰোধী নেতাসকলে বিভিন্ন ধৰণৰ মত পোষণ কৰিছে। তাৰ মাজতে দুলু আহমেদে দ্বিতীয়বাৰ আবেদন কৰিছিল ছিংগাপুৰ আৰক্ষীলৈ। সেই আবেদনত স্পষ্টভাৱে উল্লেখ আছে এই চাৰ্জশ্বিটখনে কি কি সামৰি লৈছে, তাৰ পাছতেই স্পষ্টীকৰণ ছিংগাপুৰ আৰক্ষী। প্ৰথমে আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ কি কি স্পষ্টীকৰণ দিছে ছিংগাপুৰ আৰক্ষীয়ে। বিক্ৰম বৰা। ময়ূৰী, প্ৰথম কথাটো হৈছে চাওক, এই মুহূৰ্তত যদি আমি জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক যদি আমি ক'বলৈ যাওঁ, ছিংগাপুৰৰ ভিত্তিত যদি আমি ক'বলৈ যাওঁ, তেনেহ'লে আমি ক'ব লাগিব যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু। আৰু অসমৰ তদন্তৰ ভিত্তিত যদি আমি ক'বলৈ যাওঁ, আমি এনেকুৱা ধৰণে ক'ব লাগিব জুবিন গাৰ্গৰ হত্যাকাণ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কয় বা চৰকাৰখনে যিটো কথা কয় যে জুবিন হত্যাকাণ্ড, আৰু চাৰ্জশ্বিটখন দিয়াৰ পাছত সেইখিনি কথা ইতিমধ্যে প্ৰমাণিত হৈ গৈছে। এতিয়া কথাটো হ'ল যে জুবিন গাৰ্গৰ মৃত্যুক লৈ অসমত তদন্ত চলিল, প্ৰায় 3 মাহ তদন্ত চলিল। 3 মাহ তদন্তৰ অন্তত SITয়ে চাৰ্জশ্বিট দাখিল কৰিলে। SITৰ চাৰ্জশ্বিটত প্ৰতিটো পৃষ্ঠাতেই কেৱল বিস্ফোৰণ দেখিবলৈ পোৱা গ'ল, আৰু 4জনক ইতিমধ্যে হত্যাকাৰী হিচাপে SITৰ চাৰ্জশ্বিটত অভিযুক্ত কৰা হ'ল। প্ৰথম অভিযুক্ত হৈছে সিদ্ধাৰ্থ শৰ্মা, দ্বিতীয় অভিযুক্ত হৈছে শ্যামকানু মহন্ত, তৃতীয় অভিযুক্ত হৈছে শেখৰজ্যোতি গোস্বামী, আৰু চতুৰ্থ অভিযুক্ত হৈছে অমৃতপ্ৰভা মহন্ত। তেওঁলোকৰ বিৰুদ্ধে BNSSৰ 103 ধাৰা ইতিমধ্যে প্ৰযোজ্য কৰি দিয়া হৈছে। গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি ইতিমধ্যে এক প্ৰকাৰ SITৰ তদন্তত প্ৰমাণিত হৈছে। অপেক্ষা মাথো আদালতৰ ৰায়দান অহালৈ। এতিয়া কথাটো হ'ল যে জুবিন গাৰ্গৰ হত্যাকাণ্ড অসমত যি তদন্ত চলি আছে, অসমত SITৰ চাৰ্জশ্বিট দাখিল হ'ল, সামাজিক মাধ্যমত গোটেই কথাবোৰ চলি আছে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই বাতৰি খুব তীব্ৰতাৰে আচলতে সম্প্ৰচাৰিত হৈছে, আৰু এই গোটেই কথাবোৰ ছিংগাপুৰ আৰক্ষীৰ কাণত পৰিছে, ছিংগাপুৰ চৰকাৰৰ কাণত পৰিছে। ছিংগাপুৰ চৰকাৰে এই গোটেই কথাবোৰত জ্ঞাত হৈছে। তাৰ পাছতে আজি কেইটামান মুহূৰ্তৰ পূৰ্বে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা প্ৰতিবেদন আহিছে, ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা স্পষ্টীকৰণ আহিছে। তেওঁলোকে জনাইছে আপডেট যে তেওঁলোকৰ তাত যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই ছিংগাপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল। ঠিক সমান্তৰালভাৱে অসমৰ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে এটা গোচৰ ৰুজু কৰিছিল। দুটাকৈ গোচৰ ৰুজু কৰি ছিংগাপুৰ আৰক্ষীয়ে তদন্ত চলাই আছে। সেই যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে, সেই তদন্তটোত ছিংগাপুৰ আৰক্ষী পূৰ্বৰ ধাৰাতে অটল আছে। অৰ্থাৎ ছিংগাপুৰ আৰক্ষীয়ে নৱেম্বৰ মাহতেই কৈছিল যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকে নৱেম্বৰ মাহলৈকে যি তদন্ত প্ৰক্ৰিয়া চলাইছিল, তেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ফাউল প্লে পোৱা নাছিল। 4 নৱেম্বৰতে ছিংগাপুৰ আৰক্ষীয়ে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ প্ৰায় 17 পৃষ্ঠাৰ এখন প্ৰতিবেদন প্ৰেৰণ কৰি দিছিল, য'ত বিভিন্ন তথ্য পাতি আছিল, য'ত ঘটনাৰ বিৱৰণ সম্পূৰ্ণৰূপে দিয়া হৈছিল। আৰু তাত এটা কথা তেওঁলোকে ইণ্ডিক কৰি লিখি দিছিল, সেইটো আছিল যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকে কোনো ধৰণৰ ফাউল প্লে পোৱা নাছিল। অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ষড়যন্ত্ৰৰ তথ্য প্ৰমাণ তেওঁলোকে উলিয়াব পৰা নাই, বা ষড়যন্ত্ৰৰ গুণ তেওঁলোকে পোৱা নাই। এক প্ৰকাৰ জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু বুলিয়ে তেওঁলোকে ক'ব বিচাৰিছিল। অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যু সাগৰত পানীত ডুবিয়ে মৃত্যু হৈছিল বুলি তেওঁলোকে ক'ব বিচাৰিছিল। আৰু এতিয়া ডিচেম্বৰ মাহতো তেওঁলোকে একেখিনি কথাকেই কৈছে। আজি তেওঁলোকৰ যিটো স্পষ্টীকৰণ আহিছে, আজি যি তেওঁলোকৰ প্ৰতিবেদন আহিছে, সেই প্ৰতিবেদনতো তেওঁলোকে একেটা কথাই কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ ফাউল প্লে পোৱা নাই। অৰ্থাৎ তেওঁলোকে কোনো ধৰণৰ ষড়যন্ত্ৰ এই মুহূৰ্তলৈকে লাভ কৰা নাই। লগতে তেওঁলোকে এই কথাখিনি উল্লেখ কৰিছে, ভাৰতত যিসমূহ কথা চলি আছে, জুবিন গাৰ্গৰ মৃত্যুক লৈ ভাৰতত যিসমূহ কথা চলি আছে, প্ৰতিটো কথাৰ বিষয়ে তেওঁলোক জ্ঞাত। তেওঁলোকে প্ৰতিটো কথাৰ বিষয়ে তেওঁলোক জ্ঞাত হৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুত অসমৰ SIT তদন্তত 4জনক অভিযুক্ত কৰা হ'ল, হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল, এই কথাখিনি তেওঁলোকৰ জ্ঞাত হৈছে। নিশ্চয় বিক্ৰম, আমি আপোনাৰ পৰা আন এটা বিষয় এই মুহূৰ্তত জানিব বিচাৰিছোঁ। প্ৰায় 2.5 মাহ জোৰা এটা অপেক্ষা ৰাজ্যবাসীয়ে অপেক্ষা কৰিছে। সেই প্ৰতীক্ষাৰ অন্তত এখন চাৰ্জশ্বিট দাখিল কৰিছে SIT দলে। সেই চাৰ্জশ্বিটখনত কেইবাটাও ধাৰা আৰোপ কৰা হৈছে। প্ৰথম কথা, BNSSৰ 103 ধাৰা, হত্যাকাণ্ডৰ ধাৰা 4 অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হৈছে। কালপেবল হোমিচাইডৰ কথা উল্লেখ আছে, সেই ধাৰা উল্লেখ আছে সেই অপৰাধীৰ বিৰুদ্ধে। আৰু তাৰ সমান্তৰালকৈ হত্যাকাণ্ড বুলি অভিহিত কৰিছে সমগ্ৰ কাণ্ড। কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ছিংগাপুৰ আৰক্ষীয়ে আপুনি ঠিক কোৱাৰ দৰে বিপৰীত ভাষ্য প্ৰদান কৰিছে। যিদৰে কালপেবল হোমিচাইড লগতে এক প্ৰকাৰ হত্যাকাণ্ডৰ ধাৰা আৰোপ কৰিছে, আনফালে ছিংগাপুৰ আৰক্ষীয়ে কৈছে যে এয়া স্বাভাৱিক মৃত্যু, ইয়াত কোনো ধৰণৰ ষড়যন্ত্ৰ নাই, এয়া এক স্বাভাৱিক মৃত্যু। গতিকে এতিয়া মই দুটা প্ৰশ্ন আপোনাৰ জৰিয়তে জানিব বিচাৰিম। প্ৰথম কথা, বিৰোধীয়ে বাৰে বাৰে যি কথা উল্লেখ কৰি আছে যে এই চাৰ্জশ্বিট এটা বুমেৰাং, এখন ভুৱা চাৰ্জশ্বিট, ৰাজনীতিৰ বাবে 26ৰ নিৰ্বাচনৰ বাবে এই চাৰ্জশ্বিট বনোৱা হৈছে বা প্ৰস্তুত কৰা হৈছে, প্ৰকৃততে কথাবোৰ ঠিক তেনেধৰণৰ নেকি? প্ৰথম কথা আমি জানিব বিচাৰিছোঁ। আৰু দ্বিতীয়টো প্ৰশ্ন যে ছিংগাপুৰ আৰক্ষীৰ এটা ভিন্ন মত, অসম আৰক্ষীৰ এটা ভিন্ন মত, এই ক্লেছৰ মাজেদি গৈ প্ৰকৃত দোষীয়ে কেতিয়া শাস্তি পাব,
জুবিন গাৰ্গে কেতিয়া ন্যায় পাব বিক্ৰম বৰা প্ৰথম কথাটো হৈছে ময়ূৰী আপোনাৰ প্ৰশ্নকেইটাৰ যথেষ্ট যুক্তি আছে কথাটো হ'ল যে চাওক ছিংগাপুৰ আৰক্ষীৰ তদন্তটোলৈ আমি অপেক্ষা কৰিব লাগিব কাৰণ তেওঁলোকে এটা দীঘলীয়া তদন্ত প্ৰক্ৰিয়া চলাইছে তেওঁলোকে আজিৰ প্ৰতিবেদনখনতো উল্লেখ কৰিছে যে তেওঁলোকে জানুৱাৰীৰ শেষত নাইবা তেওঁলোকে ফেব্ৰুৱাৰীৰ প্ৰথমত তেওঁলোকে কৰোনাৰ যিটো প্ৰতিবেদন ষ্টেট কৰোনাত তেওঁলোকে দাখিল কৰিব আৰু সেই সময়লৈকে তেওঁলোকে অপেক্ষা কৰিবলৈ আহ্বান জনাইছে আৰু উৰা বাতৰি তেওঁলোকে বিয়পাই নাথাকিবলৈ আহ্বান জনাইছে গতিকে আমি অপেক্ষা কৰিম ভাৰতবাসী অপেক্ষা কৰিব অসমবাসী অপেক্ষা কৰিব তেওঁলোকে কি প্ৰতিবেদন দিয়ে তেওঁলোকে কি তথ্য প্ৰমাণ লাভ কৰে সেই কথাখিনি তেওঁলোকে ষ্টেট কৰোনাত যেতিয়া প্ৰতিবেদন দাখিল কৰিব আৰু তেতিয়া গোটেই কথাখিনি পোহৰলৈ আহিব কিন্তু কথাটো হ'ল যে জুবিন গাৰ্গৰ অৱহেলাৰ বাবে মৃত্যু হৈছিল কালপেবল হোমিচাইড আপুনি যেটো কালপেবল হোমিচাইডৰ কথা কৈছে জুবিন গাৰ্গৰ অৱহেলাৰ বাবে মৃত্যু হৈছিল বা অপৰাধজনিত জুবিন গাৰ্গৰ লগত এটা ঘটনা সংঘটিত হৈছে এই কথাখিনি সত্য কাৰণ অসমৰ এছআইটিয়ে 3 মাহ তদন্ত কৰি যিখিনি তথ্য প্ৰমাণ লাভ কৰিলে যিখিনি কথা চাৰ্জশ্বিটত অসমৰ এছআইটিয়ে উল্লেখ কৰিছে চাৰ্জশ্বিটৰ 305 নম্বৰ পৃষ্ঠাত উল্লেখ কৰিছে সেই কথাখিনি মিছা নহয় সেই কথাখিনি কোনো তথ্য প্ৰমাণ নোহোৱাকৈ এছআইটিয়ে উল্লেখ কৰা নাই কাৰোবাক বিনা দুখত দোষী সজাবলৈ কাৰোবাক বিনা দুখত কাৰোবাৰ ইমোশনৰ লগত খেলিবলৈ এছআইটিয়ে কেতিয়াও এই 4 জনক অভিযুক্ত কৰা নাই বা হত্যাকাৰী হিচাপে তেওঁলোকে অভিযুক্ত সজোৱা নাই কথাটো হ'ল তেওঁলোকে তথ্য প্ৰমাণ লাভ কৰিছে প্ৰথম কথাটো মই কৈ দিছো চাওক আমি ছিংগাপুৰ আৰক্ষীৰ যেটো তদন্ত আৰু অসমৰ আৰক্ষীৰ তদন্তৰ মাজত আমি পাৰ্থক্যটো আমি বুজি ল'বই লাগিব এই কাৰণে যে অসম আৰক্ষীৰ বাবে জুবিন গাৰ্গ এটা হত্যা অসম আৰক্ষীৰ বাবে জুবিন গাৰ্গ এই কাৰণে হত্যা অসম আৰক্ষীয়ে কোনোবাখিনিত অসমৰ মানুহৰ যেটো ইমোশন সেই মানুহকো গুৰুত্ব দিব লাগিব ঠিক একেদৰে ছিংগাপুৰ আৰক্ষীয়ে সেই কথাখিনিৰ পৰা অকণমান আঁতৰি থাকিও তেওঁলোকে তদন্তটো কৰিব পাৰে তেওঁলোকে সেয়া এটা দুৰ্ঘটনা হিচাপে তেওঁলোকে তদন্তটো হয়তো আগুৱাই নিছে তেওঁলোকে ঘটনাটোৰ ডেপ্থত সোমাই যোৱা নাই হয়তো সেই কাৰণে তেওঁলোকে এই গোটেই কথাখিনি তেওঁলোকে উলিয়াই নিব পৰা নাই যিখিনি কথা অসমৰ আৰক্ষীয়ে উলিয়াই নিব পাৰিছে অসমৰ আৰক্ষীয়ে অসমৰ এছআইটিয়ে এই কাৰণে উলিয়াই নিব পাৰিছে কাৰণ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত কি হয় সেই কথাখিনি অসমৰ ৰাইজে ইতিমধ্যে বুজাই দিছে বা তেওঁলোকে জেৰাত গোটেই কথাখিনি স্বীকাৰ কৰিছে পূৰ্বতে জুবিন গাৰ্গৰ লগত কি কি ঘটি আছিল সেই কথাখিনি পোহৰলৈ আহিছে গতিকে ঘটনাৰ যেটো ব্ৰেকগ্ৰাউণ্ডটোলৈ ছিংগাপুৰ আৰক্ষী যোৱা নাই ব্ৰেকগ্ৰাউণ্ডটোত ছিংগাপুৰ আৰক্ষী যোৱা নাই সেইকাৰণে তেওঁলোকে এই মুহূৰ্তলৈকে ফাউল প্লে কোনো ধৰণৰ লাভ কৰা নাই বুলি তেওঁলোকে স্পষ্টভাৱে কৈছে কিন্তু অসমৰ আৰক্ষীয়ে ফাউল প্লে পাইছে অৰ্থাৎ হত্যাকাণ্ড বুলি তথ্য প্ৰমাণ লাভ কৰিছে কাৰণ এই কাৰণে লাভ কৰিছে যে আপুনি চাব সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক যি ধৰণে প্ৰতাৰণা কৰিছিল জুবিন গাৰ্গক মানসিকভাৱে ভাগি পৰিবলৈ এটা পৰিস্থিতিৰ মাজলৈ সিদ্ধাৰ্থ শৰ্মাই ঠেলি দিছিল দ্বিতীয় কথাটো হ'ল চাৰ্জশ্বিটত উল্লেখ আছে যে সিদ্ধাৰ্থ শৰ্মাই শ্যামকানু মহন্তই জুবিন গাৰ্গক যথেষ্ট পৰিমাণৰ ধন দিবলৈ আছিল জুবিন গাৰ্গে শেহতীয়াকৈ সেই ধন বিচাৰিছিল তাৰ পাছতো শ্যামকানু মহন্তই জুবিন গাৰ্গক সেই ধনখিনি দিয়া নাছিল ঠিক একেদৰে সিদ্ধাৰ্থ শৰ্মাৰ ভুলখিনি আমি ইতিমধ্যে কৈছোঁ শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছিল ঠিক একেদৰে অমৃত প্ৰভা মহন্তই ছিংগাপুৰৰ পৰা ঘূৰি অহাৰ পাছত বাৰে বাৰে মিছা মাতিছিল কিন্তু অৱশেষত কি ওলাল এছআইটি তদন্তত যে অমৃত প্ৰভা মহন্তই বাৰে বাৰে তথ্য প্ৰমাণ লুকুৱাবলৈ চেষ্টা কৰিছিল এতিয়া অসমত অমৃত প্ৰভা মহন্তকো এগৰাকী চুকা ছোৱালী বুলি কৈ একাংশই নিৰ্দোষী সজাবলৈ চেষ্টা কৰিছে এনেকুৱা কথা নেকি যে ময়ূৰী আপুনি চুকা হোৱাৰ পাছতো আপুনি অপৰাধ সংঘটিত কৰিব নোৱাৰিব আপুনি কাৰোবাৰ লগত অৱহেলা কৰিব নোৱাৰিব আপুনি কাৰোবাৰ জীৱনৰ লগত খেলা কৰিব নোৱাৰিব এনেকুৱা ক'ৰবাত লিখা আছে নেকি চুকা হ'লে মানুহে অপৰাধ কৰিব নোৱাৰিব বুলি ক'ৰবাত লিখা আছে নেকি নিশ্চিতকৈ নাই কিন্তু অসমৰ একাংশ মানুহে সেই কথাখিনি কৰিছে গতিকে যি নহওক আমি অপেক্ষা কৰিব লাগিব ইতিমধ্যে শুনানি প্ৰক্ৰিয়া খুব ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে 22 তাৰিখে দ্বিতীয়টো শুনানি প্ৰক্ৰিয়া আছে আমি সেই শুনানিৰ বাবে অপেক্ষা কৰিব লাগিব তাৰ পাছত গোটেই কথাখিনি পোহৰলৈ আহিব মই নিশ্চয় বিক্ৰম আমি আপোনাৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে ইয়াৰ পূৰ্বে খুব সংক্ষেপে এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিছো দুই দেশৰ আৰক্ষীৰ ভিন্ন ভাষ্য অৰ্থাৎ বিপৰীত তেওঁলোকে স্থিতিত আছে গতিকে অসম আৰক্ষীয়ে কয় বা অসমৰ এছআইটিৰ দলে কয় এয়া এটা হত্যাকাণ্ড আনফালে ছিংগাপুৰ আৰক্ষীয়ে কৈছে যে ইয়াত কোনো ষড়যন্ত্ৰ বা হত্যাকাণ্ড নহয় এয়া স্বাভাৱিক মৃত্যু গতিকে এটা মধ্যস্থিতি অৰ্থাৎ মিড ষ্টেটত আহিবৰ বাবে তেওঁলোকে কি ব্যৱস্থাৱলী পৰৱৰ্তী সময়ত হাতত লোৱাৰ সম্ভাৱনা আছে আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো বিক্ৰম বৰা প্ৰথম কথাটো হ'ল মই আপোনাক এই কথাটো পঞ্চায়তে কৈ দিব বিচাৰিছোঁ জুবিন গাৰ্গৰ হত্যাকাৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিসকল জড়িত তেওঁলোকে শাস্তি পাব
কিয় শাস্তি পাব অসমৰ এছআইটিয়ে যিখন চাৰ্জশ্বিট দিছে নিশ্চিতকৈ তেওঁলোকে তথ্য প্ৰমাণ তেওঁলোকে লাভ কৰিহে সেই চাৰ্জশ্বিটখন দিছে তেওঁলোকৰ বিৰুদ্ধে এই যিসমূহ ধাৰা লগাইছে তথ্য প্ৰমাণৰ ভিত্তিতে তেওঁলোকে ধাৰা লগাইছে গতিকে জুবিন গাৰ্গে ন্যায় পাব অসমৰ ৰাইজে যি বিচাৰিছে সেয়া নিশ্চিত জুবিন গাৰ্গে ন্যায় পাব পলম হ'ব পাৰে কিন্তু জুবিন গাৰ্গে ন্যায় পাব কিন্তু কথাটো হ'ল যে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা যিটো প্ৰতিবেদন আহিব সেই প্ৰতিবেদন নহ'লেও জুবিন গাৰ্গে ন্যায় পাব কিন্তু কথাটো হ'ল তাত এটা কাহিনী আছে যে এমলেটৰ অধীনত যিখিনি তথ্য প্ৰমাণ আহিছিল এমলেটৰ অধীনত যিখিনি তথ্য প্ৰমাণ ছিংগাপুৰ আৰক্ষীয়ে 4 নৱেম্বৰৰ দিনটোত অসমলৈ পঠাই দিছিল এছআইটিৰ হাতলৈ পঠাই দিছিল সেই তথ্য প্ৰমাণখিনিৰ ওপৰত ময়ূৰী যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব আসাম টক্স আপোচবিহীন অসম কণ্ঠ